আঞ্চলিকতাবাদৰ ওপৰত অসমৰ ৰাইজৰ বিশ্বাস আছেনে? কাৰণ দুবাৰকৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দলক অসমৰ মানুহে চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছিল আৰু সেই সুযোগ পোৱাৰ পিছত তেখেতলোকে কি কৰিলে আপোনালোক সকলোৱে জ্ঞাত। এই প্ৰশ্ন আমি এটো কাৰণে কৰিছো যে যোৱাকালি গুৱাহাটী হোটেল দিল্লীত অসমৰ 4টাকৈ আঞ্চলিক দল একত্ৰিত হৈছে, এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিছে আৰু সেই মঞ্চত ঘোষণা কৰা হৈছে যে আগন্তুক দিনত যি আঞ্চলিক মৰ্চা গঠন কৰা হৈছে এই আঞ্চলিক মৰ্চাৰ লগত সকলো আঞ্চলিক দল থাকিব আৰু গুৱাহাটীত এখন জাতীয় অভিৱৰ্তন আয়োজন কৰা হ'ব আৰু এই জাতীয় অভিৱৰ্তনত সিদ্ধান্ত লোৱা হ'ব যে আগন্তুক দিনত অসমৰ যিসমূহ আঞ্চলিক ৰাজনৈতিক দল আছে এই আঞ্চলিক ৰাজনৈতিক দলসমূহৰ কৰ্মপন্থা কি হ'ব, তেখেতলোকে কেনেকৈ ৰাজনৈতিকভাৱে আগুৱাই যাব আৰু সকলো জাতি ধৰ্ম বৰ্ণ ভাষা ভাষী মানুহৰ লগত তেখেতলোকে কেনেকৈ অনাগত দিনত একত্ৰিত হৈ আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তিক অসমত উত্থান কৰিব। এই সকলোবোৰ আলোচনা বিলোচনাৰ মাজতে প্ৰশ্ন হৈছে যে আঞ্চলিক দলসমূহক অসমৰ ৰাইজে আদৰি ল'বনে? আঞ্চলিক দলসমূহে পূৰ্বতে যি অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিলে, তেখেতলোকে শাসনভাৰ পোৱাৰ পিছত যি ধৰণে অহংকাৰী হৈ গ'ল, যিদৰে অসমত তেখেতলোকে অসমৰ মানুহৰ যি অধিকাৰৰ কাৰণে প্ৰশ্ন উত্থাপন কৰিব লাগিছিল বা যি কাম কাজ কৰিব লাগিছিল সেই কাম কাজৰ বিপৰীতে তেখেতলোকে যি ধৰণে অসমত কুশাসন চলালে, ইয়াৰ পিছত পুনৰ আঞ্চলিকতাবাদৰ ওপৰত মানুহৰ বিশ্বাস হ'বনে? আজি লুৰিণজ্যোতি গগৈ, অখিল গগৈ, অজিত ভূঞা ডাঙৰীয়াকে প্ৰমুখ কৰি অসমৰ 4টাকৈ ৰাজনৈতিক দল একত্ৰিত হৈছে আৰু এই ৰাজনৈতিক দলসমূহে এতিয়া জাতীয় অভিৱৰ্তন পতাৰ কথা কৈছে আৰু জাতীয় অভিৱৰ্তনৰ জৰিয়তে অসমীয়া জাতিটো অনাগত ভৱিষ্যত এই অসম মাতৃভূমিত কেনেকৈ আগুৱাই নিব এই কথাবোৰ আলোচনা বিলোচনা কৰি এখন উমৈহতীয়া মঞ্চ গঠন কৰাৰ কথা উল্লেখ কৰিছে। আৰু এই যি যৌথ সভা আয়োজন কৰা হৈছে এই যৌথ সভাত সিদ্ধান্ত হৈছে যে অনাগত দিনত প্ৰস্তাৱ লোৱা হৈছে যে অসম আঞ্চলিক মৰ্চা নামেৰে এটা ৰাজনৈতিক মঞ্চ তৈয়াৰ কৰা হ'ব য'ত অসমৰ সকলো সৰু ডাঙৰ আঞ্চলিক শক্তি একত্ৰিত হৈ থাকিব আৰু এই 4টা ৰাজনৈতিক দল ক্ৰমে ৰাইজ দল অসম জাতীয় পৰিষদ APHLC আৰু জাতীয় দল অসম এওঁলোকৰ নেতৃত্বত আৰম্ভণি হৈছে আৰু 4টা দলৰে সভাপতিক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে সকলো আঞ্চলিক দলসমূহক একত্ৰিত কৰিবৰ কাৰণে আৰু ভাস্কুডি শইকীয়া ৰাইজ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুডি শইকীয়াক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে আৰু এইদৰে অনাগত দিনত অসমৰ আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰিবৰ কাৰণে এতিয়া সকলো আঞ্চলিক দল একত্ৰিত হৈছে। তেখেতলোকে এখনৰ পিছত আন এখন বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সিদ্ধান্ত লৈছে যে অসমত আঞ্চলিক শক্তিসমূহ জীয়াই ৰাখিব লাগিব। বিজেপি যি আগ্ৰাহী নীতি, বিজেপিয়ে যি ধৰণে অসমৰ আঞ্চলিকতাবাদক ধ্বংস কৰি দিছে, শোষণ কৰিছে, নাইকিয়া কৰি দিছে, এই সকলো নীতি অৱসান ঘটাই এতিয়া নতুনকৈ আঞ্চলিকতাবাদ সকলো জাতি জনগোষ্ঠীৰ মাজলৈ লৈ যোৱাৰ কাৰণে যি প্ৰয়াস কৰিছে লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা ডাঙৰীয়া আৰু ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এতিয়া যি ধৰণে সকলো আঞ্চলিক দল একত্ৰিত হৈছে ইয়াৰ পৰা নিশ্চয় অনুমান কৰিব পৰা যায় যে অনাগত দিনত ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰ দৰে অসমতো আঞ্চলিকতাবাদ উজ্জীৱিত হৈ উঠিব। অসমৰ যি ৰাজনৈতিক অধিকাৰ এই অধিকাৰ আঞ্চলিক শক্তিয়ে দিল্লীৰ পৰা কাঢ়ি আনিব পাৰিব এই কথা আমি সকলোৱে বিশ্বাস কৰোঁ, কিন্তু আঞ্চলিকতাবাদ শক্তিশালী হোৱাটো অতি প্ৰয়োজন, জাতীয়তাবাদ শক্তিশালী হোৱাটো অতি প্ৰয়োজন। কাৰণ আমি জানো যে অসম আন্দোলন হ'ল, অসম আন্দোলনৰ পিছত অসম চুক্তি হ'ল, অসম চুক্তি হোৱাৰ পিছত অসম গণ পৰিষদে চৰকাৰ গঠন কৰিলে, কিন্তু আজিও আমাৰ অসমীয়া যি সংজ্ঞা এই সংজ্ঞা কিন্তু আজিও আমি প্ৰশ্নবোধক দি ৰাখিবলগীয়া হয়, আজিও সুস্পষ্ট নহয়। গতিকে আমাৰ অসমীয়া জাতিটো অসমখন অসম মাতৃভূমিৰ কাৰণে আঞ্চলিক দলৰ প্ৰয়োজন আছে, জাতীয়তাবাদ প্ৰয়োজন আছে। গতিকে সকলোৱে আঞ্চলিক শক্তিৰ তলত আহিব লাগে, সকলোৱে এটা ছাতিৰ তলত এখন উমৈহতীয়া মঞ্চ গঠন কৰা হৈছে আৰু আমি ভাবোঁ অসমখন যদি জীয়াই ৰাখিব হয়, অসমৰ যি অধিকাৰ
অসমৰ যি স্ব অধিকাৰ, অসমৰ যি ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, আমাৰ ভাষাৰ অধিকাৰ, এই সকলোবোৰ যদি আমি জীয়াই ৰাখিব হয় তেতিয়াহ'লে নিশ্চিতৰূপে আঞ্চলিকতাবাদৰ বাহিৰে কোনো বিকল্প নাই। গতিকে ৰাষ্ট্ৰীয় শক্তিক আমি কোনো কাৰণতে অসমত শক্তিশালী হ'ব দিব নালাগে। সেইটো কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে অসমত যি আঞ্চলিকতাবাদৰ উমৈহতীয়া মঞ্চ গঠন হ'বলৈ গৈ আছে, আহক সকলোৱে সহযোগ কৰোঁ, আঞ্চলিক শক্তিক আমি একত্ৰিত কৰোঁ আৰু অনাগত দিনত আমাৰ অসমৰ যি ৰাজনৈতিক অধিকাৰ এই অধিকাৰবোৰ আমি সুৰক্ষিত কৰোঁ।